কাটি লৈছোঁ কলপচলা খাবৰ কাৰণে। কলপচলাৰ লগত মাংস বহুত ধুনীয়া হয় খাবলৈ, গতিকে আজি কলপচলা মাংস বনাম। এয়া পিঁয়াজ কাটি ল'লোঁ, মাংসখিনি ভালকৈ গৰম পানীত অকণমান ধুই ল'লোঁ আৰু কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত পিঁয়াজ আৰু জালুক জলকীয়া দি খুন্দি লৈছিলোঁ, সেয়া আধা মই ভাজি লৈছোঁ, আধা মাংসৰ লগত দিম, গতিকে আধাখিনি কেৰাহীত ভাজি ল'লোঁ আৰু মাংসখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। মাংসখিনি অলপমান ভাজি ল'লোঁ, ভাজি অলপ সৰহকৈ কাটি দিছোঁ ওপৰতে, অকণমান খাবলৈ ভাল লাগে তেতিয়া। আৰু কলপচলা আলু কাটি লোৱা মাংসখিনি ভাজি হৈ গৈছে, তাতে দি ভালকৈ ভাজি ল'ম অলপমান সিজি যোৱাকৈ, কাৰণ কলপচলা দিলে অলপমান বেছি হৈ যায়, তাৰপিছত যেতিয়া নাইকিয়া হৈ যাব সিজি যাব তেতিয়াহে অলপ কমি যায়। গতিকে যিখিনি মই মছলা ৰাখিছিলোঁ সেইখিনি ওপৰতে দি দিছোঁ কলপচলাৰ লগত। আৰু এইফালে লৈছোঁ দালি আৰু ছজনা পাতৰ খাৰ, আৰু এইফালে লৈছোঁ মাংস। ভাত বাঢ়ি ল'লোঁ